স্থাপন কৰিছে যেনেদৰে চৰকাৰী অনুষ্ঠানবিলাকক চৰকাৰীমুখী নহৈ চৰকাৰী শিক্ষানুষ্ঠানবিলাকক তেওঁলোকৰ মেধাৱী শিক্ষক নিযুক্তি দি সঁচাকৈ এটা লক্ষণীয় পৰিৱেশ গঢ় যিহেতু ইতিহাস আছে আৰু এই 200 বছৰীয়া ইতিহাসত আমি যদি শিক্ষাৰ গাঁও দেখো শিক্ষাৰ গাঁও ছাত্ৰ ছাত্ৰীক সাজুৱাব বাবে অনুৰোধ জনাইছোঁ। আমি ইয়াত শ্লোগান দিম আৰু শ্লোগান দিয়াৰ লগে লগে আমি শোভাযাত্ৰা আৰম্ভ কৰিম। গতিকে সমূহ ছাত্ৰ ছাত্ৰীক আমি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। লগে লগে শিক্ষাগুৰুসকলক প্ৰত্যেকটো বিদ্যালয়ত যি দায়িত্ব এই দায়িত্বসমূহ পালন কৰিবৰ বাবে আমি কৰযোৰে প্ৰাৰ্থনা জনাইছোঁ। লগতে অভিভাৱকসকলক এই শোভাযাত্ৰাত আমি অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকলক আমি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। অভিভাৱক অভিভাৱিকাসকলৰ লগতে ইয়াত থকা সমূহ ৰাইজক বিশেষকৈ ৰাইজৰ উৎসৱত প্ৰায় 9খন বিদ্যালয় যিসকল ছাত্ৰ ছাত্ৰীক লৈ আপোনালোক আহিছে সকলোৱে যাতে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে তাৰ বাবে আমি আগতীয়াকৈ অনুৰোধ জনাইছোঁ। যিহেতু নেকি ইয়াত দেখা পাওঁ বহু অভিভাৱকসকলে বিদ্যালয়লৈ ৰৈ যায়, গতিকে সেইখিনি নকৰি আমাৰ যি মূল লক্ষ্য উদ্দেশ্য আজিৰ যি মহান উদ্দেশ্য এই 8খন বিদ্যালয়ৰ আমাৰ সমৰ কেন্দ্ৰৰ উদ্যোগিত অনুষ্ঠান আয়োজন কৰিছে আমি সঁচাকৈ গৌৰৱান্বিত। আৰু লগে লগে আজিৰ এই শোভাযাত্ৰাত আমাৰ শ্লোগান চল যাব স্কুল, এই চল যাব স্কুল কাৰ্যসূচীত আমি এটা অংশ ৰাখিছোঁ। গতিকে সকলোকে চল যাব স্কুল শ্লোগান দিবৰ বাবে অনুৰোধ জনাইছোঁ। স্কুল আমি যামেই, শিক্ষা আমি গ্ৰহণ কৰিমেই, এনেধৰণৰ শ্লোগানসমূহ দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। গতিকে লগে লগে চল যাব স্কুল, চল যাব স্কুল, চল যাব স্কুল, স্কুল আমি যামেই, স্কুল আমি যামেই, লিখা পঢ়া কৰিমেই, চল যাব স্কুল, চল যাব স্কুল, লিখা পঢ়া কৰিমেই, স্কুল আমি যামেই, চল যাব স্কুল, চল যাব স্কুল, চল যাব স্কুল, স্কুল আমি যামেই, চল যাব স্কুল, স্কুল আমি যামেই, লিখা পঢ়া কৰিমেই, শিক্ষা আমাৰ সকলো ছাত্ৰ ছাত্ৰী যাতে নিয়ম হেৰি আগবাঢ়ি দিবাচোন লিখটো লৈ গ'লে অসম চৰকাৰে যিটো ঐতিহাসিক কাৰ্যসূচী গ্ৰহণ কৰিছে মই আশা কৰিছোঁ সেই কাৰ্যসূচীটোৰ জৰিয়তে আমাৰ যিটো জাতীয় সত্তা জীয়াই থাকিব বা শিপাৰ লগত আজিকালি ল'ৰা ছোৱালীবিলাকে এই ধৰণৰ শিপাৰ পৰা আঁতৰি গৈছে জাতীয় শক্তি ভোগালী বিহু সেইখিনিকে কথাটো মনত ৰাখিব। আমি এনজয় নকৰিম কিয়, আমি কৰিবই লাগিব। এতিয়া হ'ল কি যে আমাৰ এই অনুষ্ঠানটোৰ লক্ষ্যটো কি, ইয়াৰ উদ্দেশ্য কি? ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যটো আমি জানো, কিন্তু তাক আমি ভালকৈ আগবঢ়াই দিব লাগিব। আজিৰ দিনটোতে ইয়াত সীমাবদ্ধ কৰি ৰাখিব নালাগে। আজিৰ দিনটো শেষ হ'ল আৰু কালি সুন্দৰকৈ প্ৰতিস্থাপন কৰিছে আৰু এই ৰাইজৰ সহযোগ বিচাৰিছে, ৰাইজক জনাইছে। কাৰণ শিক্ষাই হ'ল
ব্যক্তিৰ মৌলিক অধিকাৰ এই মৌলিক অধিকাৰটো আমি পাবই লাগিব আৰু এই শিক্ষাৰ লগত আমাৰ যি সাহিত্য আমাৰ যি সংস্কৃতি শৈশৱবোৰ আছিল খুব সুন্দৰ আমি প্ৰকৃতিৰ মাজত উমলিত হৈ ডাঙৰ দীঘল হৈছোঁ আমি বয়োজ্যেষ্ঠসকলক সন্মান কৰিবলৈ জানো আমাক বয়োজ্যেষ্ঠ ৰূপত দেখিলে সেই কথা আমি তীক্ষ্ণভাৱে মানি লওঁ কিন্তু আজিকালি শিশুৰ ক্ষেত্ৰত অলপ এই ক্ষেত্ৰত অলপ চিন্তাৰ বিষয় হৈ পৰিছে বিশেষকৈ উন্নত প্ৰযুক্তিবিদ্যাৰ কেঁচা মাকৰ লগত জড়িত কেঁচাখনৰ গোন্ধত মাক দেউতাকে ৰাতিপুৱা লাইনৰ পৰা ওলাই গৈ নিজৰ ল'ৰা ছোৱালীক এৰি নিজৰ জীৱিকাৰ ক্ষেত্ৰত নিজৰ পেটৰ কাৰণত বাগিচালৈ যাব লগা হৈছে সেই সময়ত নিজৰ ল'ৰা ছোৱালী চোৱা চিতা কৰিবৰ সময় নাই সেই সময়ত আমাৰ এই শিক্ষাগুৰুসকলে সেই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ কাৰণে এটা গঢ় দিব পাৰিছে গতিকে মই পুনৰ তাৰ বেছিকৈ নকওঁ এই সুযোগতে বা এই আশাতে মই আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক যিসকলে আমাৰ ছাত্ৰ গোষ্ঠী অধ্যক্ষিত এতিয়া আমাৰ ল'ৰা ছোৱালীসকলক জীৱন গঢ় দি আছে এটা কথা আপোনালোকে সদায় মনত ৰাখিব যে বিদ্যালয়ৰ পৰা আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালী যাতে সদায় বিদ্যালয়ত উপস্থিত থাকে উপস্থিতিৰ হাৰটো থাকে কিয় কৈছোঁ মই যে আজি যিটো পাঠদান যাব অহাকালি সেই পাঠদানৰ দিন যদি বন্ধ থাকে তেতিয়াহ'লে আপোনাৰ ছোৱালীক মই বঞ্চিত কৰা সেই কথাখিনি অকণমান চাব লাগিব যি নহওক আপোনালোকে গোটেই কামখিনি কৰিছে কেৱল আমি অকণমান কেইটামান কথা অনুজ্ঞাই দিছোঁ সজাই পৰাই ৰাইজৰ উৎসৱ পাতি আমাক একগোট কৰিছে মানে ৰাইজক উৎসৱ পাতি মাতিব লগা হৈছে যে আপোনালোক আহক আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়মুখী কৰাওক আপোনালোকৰ ছাত্ৰ ছাত্ৰীক ভাল মানুহ কৰাওক আপোনালোকৰ ছাত্ৰ ছাত্ৰী নিৰক্ষৰ হৈ থাকিব নালাগে অন্ততঃ প্ৰাথমিক শিক্ষাৰ যি ব্যৱস্থা এই শিক্ষাটো গ্ৰহণ কৰক যাৰ বাবে আমাক ৰাইজৰ উৎসৱ পাতিবলৈ চৰকাৰে পদক্ষেপ ল'ব লগা হৈছে আৰু এই অনুষ্ঠানবিলাক পাতিবৰ কাৰণে অনুদান দিব লগা হৈছে কিমান দুৰ্ভাগ্যজনক বিষয় নহয় জানো আমি আপোনালোকে যেতিয়া অধ্যয়ন কৰিছে আজি পৰা 20টা বছৰ পূৰ্বে বা আমিও যেতিয়া 20টা বছৰ পূৰ্বে যেতিয়া অধ্যয়ন কৰিছিলোঁ গতিকে এই আশাতে মই শিক্ষাগুৰুসকলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চমুকৈ সামৰণি নেগেটিং চাহ বাগিচাৰ সহ পৰিচালক উমা কৰ্ম কংগ্ৰীক মই ধন্যবাদ জনাইছোঁ তেখেতে বক্তব্য ৰখাৰ কাৰণে ইয়াৰ পাছতে আমাৰ মাজত আছে আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি দয়াৰাম ৰবিদাস গতিকে মই চমুকৈ প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ গ্ৰহণ কৰিব আৰু তেতিয়া আপোনালোকৰ জীৱনত আপোনালোকৰ সন্তানেই হওক বা আপোনালোকৰ সমাজখনৰ কণ উঠি অহা ছাত্ৰ ছাত্ৰীসকলকেই হওক সেইসকলক আগবঢ়াই নিয়াৰ সুবিধা হ'ব আমাৰ সমাজত এটা ডাঙৰ ব্যাধি আছে সেইটো হৈছে যে আমি লোকক দায়িত্ব দি ভাল পাওঁ কিন্তু দায়িত্বটো গ্ৰহণ কৰি বেয়া পাওঁ আমাৰ 5 ঘণ্টামানহে বিদ্যালয়ত থাকে যদি অভিভাৱকসকলে এইটো ভাবে যে মোৰ ল'ৰা বিদ্যালয়ত নামভৰ্তি কৰাই দিছোঁ বিদ্যালয়ত উপযুক্ত মানুহ কৰাৰ দায়িত্ব শিক্ষকসকল সকলো দিশত পাৰ্গত হিচাপে গঢ়োৱাই উঠাবৰ ক্ষেত্ৰত শিক্ষকসকল সম্ভৱ নহ'ব গতিকে সেইসকলক সেই সময়ত আপোনালোকৰ যথেষ্ট কৰণীয় আছে সেই কৰণীয়খিনি নেঘেটিং বৰলাইন মজদুৰ প্ৰাথমিক বিদ্যালয়ত ফেটাগাঁও মণ্ডল কেন্দ্ৰৰ উদ্যোগত যিকেইখন বিদ্যালয় আছিলে সেই বিদ্যালয়কেইখনে আজি পুৱাৰ ভাগৰ পৰা এদিনীয়া কাৰ্যসূচীৰে এই ৰাইজৰ উৎসৱ ভাগি উদযাপন কৰিছে গতিকে ইয়াত প্ৰথম আমাৰ কাৰ্যসূচী আছিলে পৰিৱেশ নিকাকৰণ দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ বৃক্ষৰোপণ তৃতীয় কাৰ্যসূচী আছিলে বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ চতুৰ্থ কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন ইয়াৰ পাছতে আমাৰ এটা বাৰেৰহণীয়া অতি আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছিলে
এই শোভাযাত্ৰাটোত আমাৰ স্থানীয় আটাইকেইখন বিদ্যালয়ৰে অংশগ্ৰহণ কৰিছিলে। লগতে আটচাৰ আমাৰ দেৰগাঁও শাখাৰ অন্তৰ্গত বিষয়ববীয়াসকলে এটা সুন্দৰ পদক্ষেপেৰে এই কামখিনি আগবাঢ়ি যোৱাত সহায় সহযোগ আগবঢ়াইছিল। লগতে ইয়াৰ ৰাইজেও এটা প্ৰশংসনীয় দিশত আমাক সহায় সহযোগ আগবঢ়াইছিল। এতিয়া বৰ্তমান আমাৰ মুকলি সভা অনুষ্ঠিত হৈ আছে। এই মুকলি সভাত সভাপতিত্ব কৰিছে আমাৰ DKD কলেজৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত ভোলা হাজৰিকা ছাৰে। লগতে নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ শিক্ষক শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ প্ৰবক্তা অকণ তালুকদাৰ, লগতে যোৰহাট নৰ্মাল স্কুলৰ বিশ্বজিৎ শইকীয়া, লগতে এই আমাৰ স্থানীয় বিশেষকৈ স্থানীয় আমাৰ বাগানৰ পৰিচালক দ্বয় আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। লগতে আৰু বহুকেইজন গণ্যমান্য ব্যক্তি আমাৰ ইয়াত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। ধন্যবাদ। নমস্কাৰ। আজি গোলাঘাট উত্তৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ভেটাগাঁও সমল কেন্দ্ৰৰ সহযোগত এই নেগেটিং বৰলাইন মজদুৰ প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত প্ৰথমে পুৱা আমাৰ পৰিৱেশ নিষ্কাশন, পিছত আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণকে আদি কৰি কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ পিছতে আমাৰ 7খন বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই এই সভাৰ সাংস্কৃতিক যাত্ৰাত শুভ উদ্বোধন কৰে নেগেটিং চাহ বাগিচাৰ পৰিচালক যুগল বৰুৱা ছাৰে। এই সাংস্কৃতিক অনুষ্ঠানত আমি প্ৰতিযোগিতা হিচাপে ৰাখিছোঁ আৰু ইয়াৰ পিছতে কাৰ্যসূচীত আছিলে খেল ধেমালিৰ 3টা বিভাগত হয়: পাৰ পানী আৰু সংগীত চকী আৰু চিত্ৰাংকন। ইয়াৰ পিছতে আমাৰ কণ ছাত্ৰীসকলে লঘু আহাৰ বিতৰণ কৰা হয় আৰু লগতে দুপৰীয়া খাদ্য বিতৰণ কৰা হয়। ইয়াৰ পিছতে মুকলি সভা আৰম্ভ হয়। মুকলি সভাত সভাপতিত্ব কৰে দেৰগাঁও কমলদুৱাৰা কলেজৰ প্ৰবক্তা শ্ৰীযুত ভোলা হাজৰিকা ছাৰে আৰু নিৰ্দিষ্ট বক্তা হিচাপে থাকে গোলাঘাট ডায়েটৰ জ্যেষ্ঠ প্ৰবক্তা অকণ তালুকদাৰ ছাৰ আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ খণ্ড সমল ব্যক্তি শ্ৰীযুত ৰাজীৱ শৰ্মাদেৱ। লগতে গোলাঘাটৰ জিলা আঁচনি বিষয়া মেঘনা বাইদেউ উপস্থিত থাকে আৰু যোৰহাট নৰ্মাল স্কুলৰ প্ৰবক্তা শ্ৰী বিশ্বজিৎ শইকীয়া দেৱে এই সভাত উপস্থিত থাকে। গতিকে আমি ভাবিছোঁ আমাৰ এতিয়া মুকলি সভা চলি আছে। সভা সকলো প্ৰকাৰে সৰ্বাংগ সুন্দৰ হৈছে বুলি আমি ভাবিছোঁ।